নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল আসাম পৰীক্ষালৈ স্বাগতম জনালো আজি আমি পুনৰ ওয়াৰ্ল্ড জিঅগ্ৰাফিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছো আশা কৰো আপোনালোকৰ আগন্তুক এডিআৰই আসাম পুলিচ এবি ইউপি এসআই যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে সহায় হ'ব ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো ভাল পালে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব ভিডিওটো আৰম্ভ কৰো আজিৰ প্ৰথম কোৱেশ্চনটো আছে the two countries connected by a tunnel under the sea মানে সাগৰৰ তলত এটা সুৰংগৰ দ্বাৰা সংযোজিত দুয়োখন দেশ হৈছে কি অপচন এ আছে ফ্ৰান্স আৰু ডেনমাৰ্ক অপচন বি আছে স্পেন আৰু ইটালী আৰু সি আছে ইংল্যান্ড আৰু ফ্ৰান্স আৰু অপচন ডি আছে অস্ট্ৰেলিয়া এণ্ড নিউজিলেণ্ড কমেন্ট যোগে আপোনালোকে এনসাৰ কিটা জনাই থাকিব এই প্ৰশ্নৰ উত্তৰটো হ'ব অপচন সি ইংল্যান্ড এণ্ড ফ্ৰান্স ঠিক আছে ইয়াতে চাওক এক্সপ্লেইনটো দিয়া আছে টানেল মানে দা টানেল যাক সোনেল বুলিও জনা যায় ঠিক আছে দা কেনেল টানেল অলসো known as দা টানেল ঠিক আছে ই হৈছে এক পানীৰ তলৰ ৰেল সুৰংগ ঠিক আছে যি যুক্ত ৰাজ্য আৰু ফ্ৰান্স দুয়োকে সংযোগ কৰে যি দুবাৰ প্ৰণালীত ইংলিছ চেনেলৰ তলত অৱস্থিত এক্সপ্লেইনটো চাব ধুনিয়াকৈ দিয়া আছে ঠিক আছে is an underwater railway tunnel that connect both the United Kingdom and France ঠিক আছে ইয়াতে দিয়া আছে এনসাৰটো United Kingdom UK আৰু France ঠিক আছে চাই লব and France located between beneath the English Canal at the Strait of Dover ঠিক আছে very important হয় মনত ৰাখিব option C is the right answer next question name the sea whose boundaries touch three countries কৈছে যি সাগৰৰ সীমাই তিনিখন মহাদেশ স্পৰ্শ কৰে সেই সাগৰখনৰ নাম কি অপচন এ আছে ৰেড সি অপচন এ আছে ৰেড সি অপচন বি আছে কাস্পিয়ান সি অপচন সি আছে Caribbean Sea আৰু অপচন ডি আছে Mediterranean Sea ৰাইট আনসাৰ হ'ব অপচন ডি Mediterranean Sea মনত ৰাখিব Mediterranean Sea ঠিক আছে Mediterranean Sea তিনিখন মহাদেশ স্পৰ্শ কৰে এই সাগৰৰ নাম Mediterranean হয় যিখন সাগৰে তিনিখন মহাদেশক স্পৰ্শ কৰে আৰু সেই তিনিখন মহাদেশ হল ইয়াতে চাওক দিয়া আছে Mediterranean Sea is border on the north by Europe northত ইউৰোপ ইষ্টত এছিয়া আৰু সাউথত আছে আফ্ৰিকা ঠিক আছে ভূমধ্য সাগৰৰ উত্তৰে ইউৰোপ পূবে এছিয়া আৰু দক্ষিণে আফ্ৰিকা তিনিখন মহাদেশ ঠিক আছে very important হয় কোৱেশ্চনটো next Sunda Strait lies between কৈছে খুন্দা জল দ্বীপৰ মাজত অৱস্থিত কি অপচন এ আছে জাভা এণ্ড বৰ্নিও অপচন বি আছে জাভা এণ্ড সুমাত্ৰা অপচন সি আছে সুলাওয়েষ্ট এণ্ড জাভা অপচন ডি আছে সুমাত্ৰা এণ্ড বৰ্নিও কোনটো হ'ব ৰাইট আনসাৰ 3 নম্বৰ কোৱেশ্চনৰ অপচন বি ইজ দা ৰাইট আনসাৰ জাভা এণ্ড সুমাত্ৰা ঠিক আছে ইয়াতে চাওক the Sunda Strait is the strait between the Indonesia island of Java and Sumatra ঠিক আছে Sunda জলদ্বীপৰ মাজত অৱস্থিত হয় জাভা আৰু সুমাত্ৰা ওকে এক্সপ্লেইন কিটা চালেও আপোনালোকে এনসাৰ কিটা দিব পাৰিব very important হয় কোৱেশ্চন কিটা
Next, Kariba Dam is located on the river. Kariba Bandh নদীৰ ওপৰত অৱস্থিত কোনখন নদীৰ ওপৰত Kariba Bandh Kariba Dam located হয় so option A আছে Jambazi option B আছে Niger option C আছে Nile option D আছে Buen ঠিক আছে Buene so option ইয়াতে answer কোনটো হ'ব 4 নম্বৰ কোৱেশ্চনৰ option A ঠিক আছে Jambazi the Kariba Dam is a double curvature concrete dam is in the Kariba gorge of the Zambezi River basin between Zambia and Zimbabwe so ইয়াতে কৈছে Kariba বান্ধ হৈছে জাম্বিয়া আৰু জিম্বাবৱেৰ মাজত জাম্বেজি নদীৰ অৱবাহিকাৰ Kariba গৰ্জত থকা এটা ডাবল কাৰ্ভাচাৰ কংক্ৰিটৰ তুৰণ বান্ধ হয় ঠিক আছে তো জাম্বাজি ইজ দা ৰাইট আনসাৰ হ'ব ঠিক আছে Kariba বান্ধ জাম্বেজি নদীৰ ওপৰত অৱস্থিত হয় very important okay next question কৈছে which one of the flowing is called ring of fire so তলৰ কোনটোক জুইৰ আঙুঠি বুলি কোৱা হয় অপচন এ আছে ইণ্ডিয়ান অচিয়ান বেল্ট অপচন বি আছে আটলান্টিক অচিয়ান বেল্ট অপচন সি আছে মিড কন্টিনেন্টাল বেল্ট অপচন ডি আছে সার্কিউম প্যাসিফিক বেল্ট সো কোনটো হ'ব রাইট আনসার so option D is the right answer ঠিক আছে সার্কিউম প্যাসিফিক বেল্ট is the right answer মনত ৰাখিব ঠিক আছে সার্কিউম প্যাসিফিক বেল্ট জুইৰ আঙুঠি বুলি কোৱা হয় okay next question which one of the following countries is known as the land of thunderbolt ঠিক আছে তলৰ কোনখন দেশক land of the thunderbolt বুলি জনা যায় অপচন এ আছে ভুটান অপচন বি আছে নেপাল অপচন সি আছে বলিভিয়া অপচন ডি আছে বেলজিয়াম সো কোনটো হ'ব ৰাইট আনসাৰ মনত ৰাখিব ভুটান ইজ দা ৰাইট আনসাৰ ঠিক আছে land of the thunderbolt বুলি জনা যায় ভুটানক ইয়াতে ধুনিয়াকৈ দিয়া আছে Bhutan is recognized as the land of thunderbolt due to the extreme and large thunderstorms ঠিক আছে চৰম আৰু বৃহৎ বজ্ৰপাতৰ বাবে ভুটানক বজ্ৰপাতৰ দেশ হিচাপে স্বীকৃতি দিয়া হৈছে ঠিক আছে so Bhutan hobo right answer land of thunderland yes next question which country is known as the land of 1000 lakes কোনখন দেশক হাজাৰ হ্ৰদৰ ভূমি বুলি জনা যায় so option A আছে আয়াৰল্যান্ড option B আছে কানাডা option C আছে ফিনল্যান্ড option D আছে নৰৱে so কোনটো হ'ব right answer ইয়াতে চাওক ধুনিয়াকৈ দিয়া আছে ফিনল্যান্ড হাজাৰ হ্ৰদৰ দেশ বুলি জনা যায় তাৰ মানে ফিনল্যান্ড is the right answer option C is the right answer yes ফিনল্যান্ড প্ৰায় 1 লাখ আছে ফিনল্যান্ড প্ৰায় 1 লাখ ৬৮,০০০ হ্ৰদ আৰু 1 লাখ ৯৭,০০০ দ্বীপ আছে so very important ফিনল্যান্ডত 1 লাখ ৬৮,০০০ হ্ৰদ আছে লেক আছে আৰু 1 লাখ ৭৯,০০০ আইল্যান্ড আছে দ্বীপ আছে ঠিক আছে very important হয় মনত ৰাখিব ফিনল্যান্ডক হাজাৰ হ্ৰদৰ ভূমি বুলি কোৱা হয় option C is the right answer next question